হয় চাওক আজিও বানত প্লাবিত হৈ আছে বৃহত্তৰ মগৰাহাট অঞ্চল আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ মগৰাহাট আলিচিগাত আৰু আলিচিগাতো এতিয়া দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিক দেখুৱাবলৈ অনুৰোধ জনাইছো যেহেতু মগৰাহাট বৃহত্তৰ অঞ্চল এতিয়াও কিন্তু বানৰ কবলত পৰি আছে কিছু পৰিমাণে পানী কমিছে যদিও নিজৰ আপোন ঘৰখনলৈ এতিয়া কোনো লোক যাব পৰা নাই তেওঁলোক আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে এতিয়া শিৱসাগৰবাসী সকলো হেৰুৱাই এতিয়া দিশ বিদিশ হেৰুৱাইছে শিৱসাগৰবাসীয়ে এতিয়া কি কৰিম কি নকৰিম তাক লৈ এতিয়া চিন্তাত পৰিছে আচলতে সকলো শেষ হৈ গ'ল শিৱসাগৰৰ ৰাইজৰ সকলো শেষ হৈ গ'ল ধান শেষ হ'ল যিসমূহ পশুধন আছিলে সকলো পশুধন পানীত উটি গ'ল আৰু এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া চিন্তাত পৰিছে এইসকল লোক আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ ঘৰৰ ভিতৰত এতিয়াও কিন্তু একাঠু পৰ্যন্ত পানী হৈ আছে মগৰাহাট অঞ্চলত আৰু মগৰাহাটেই হওক বা আইলামুখেই হওক বা হলগুৰিয়ে হওক প্ৰতিটো অঞ্চলতে এতিয়া একেই পৰিৱেশ প্ৰতিটো আশ্ৰয় শিবিৰলৈ গৈছোঁ আৰু আশ্ৰয় শিবিৰত সকলোৱে চকু পানী আচলতে তেওঁলোকে পানী শুকোৱাৰ পাছত ঘৰলৈ যাব আৰু ঘৰত গৈ তেওঁলোক কি কৰিব তাক লৈ এতিয়া সকলো চিন্তাত পৰিছে মই পোনে পোনে বৰ্তা আছে মই বৰ্তা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ এই অঞ্চলতো যথেষ্ট পানী হ'ল আপোনালোকৰ বহুত ক্ষতি হ'ল বস্তুসমূহ আপুনি উলিয়াব পাৰিলে না বস্তুসমূহ কিছুমান ওলালে কিছুমান নোলালে ল'ৰা ছোৱালী কিতাপ পত্ৰ চব ধ্বংস ধান চাউল ধ্বংস কানি কাপোৰ ধ্বংস মানুহকেইটা কোনো ৰকম প্ৰাণ লৈ ৰাস্তাত তম্বু তৰি থকা হৈছে এতিয়া ৰাইজে পাব্লিকে যিকোনো সহায় কৰি আছে যদিও চৰকাৰৰ ফালৰ পৰা একো এতিয়ালৈকে সহায় সহযোগ পোৱা নাই মানুহখিনি এতিয়া বৰ্তমান কেম্প পাতি আমাৰ আলিচিগাৰ এই চিগাতে বাস কৰি আছে খোৱা বোৱা পানী দুনি হাহাকাৰ অলপ গতিকেলৈ পাৰে যদি আমাক সহায় কৰিব বুলি আশা কৰি আমি ইমানতে নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে কৈছে শিৱসাগৰ জিলা প্ৰশাসনে এই মগৰাহাট অঞ্চলত যেনেধৰণে যিহেতু সহায় কৰিব লাগিছিলে তেনেধৰণে সহায় নাই কৰা বুলি কৈছে এতিয়ালৈকে কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে এই স্থানত উপস্থিত নাই হোৱা বুলি কৈছে এই দৃশ্য আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে আচলতে ভিতৰ ভাগলৈ যোৱা কোনো পৰিৱেশ নাই ভিতৰলৈ যদি আমি সোমাই যাওঁ প্ৰায় এককাল পৰ্যন্ত পানী হ'ব এইটো পদূলিয়েদি যাব নোৱাৰোঁ মগৰাহাটৰ প্ৰতিটো ঘৰ এতিয়া একেই পৰিৱেশত তেওঁলোক আছে আচলতে ভিতৰলৈ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে কৈছে আচলতে তেওঁলোকে কি কৰিব তাক লৈ এতিয়া সকলো চিন্তাত পৰিছে মগৰাহাটে নহয় শিৱসাগৰ প্ৰতিটো অঞ্চলতে একেই পৰিৱেশ মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক আচলতে নেদেখিলে অনুমান কৰিব নোৱাৰিব কিমান আচলতে ভয়ংকৰ দৃশ্য পলায়নকাৰী বানে সকলো শেষ কৰি থৈ গ'ল শিৱসাগৰৰ প্ৰতিটো অঞ্চল কোনোদিন কোনো কালে ভবা নাছিলে আচলতে কল্পনাও কৰা নাছিলে যে এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব আৰু যি সময়ত পানী আহিলে আচলতে তেওঁলোকে বস্তুসমূহ ভিতৰৰ পৰা উলিয়াবলৈ কোনো ধৰণৰ সুবিধা নাপালে এই স্থানত বহুতো লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ আচলতে তেওঁলোকৰ যিসমূহ বস্তু আছিলে সকলো বস্তু শেষ হ'ল তেওঁলোকৰ এতিয়া থাকিবলৈ কোনো ঠাই নোহোৱা হৈছে কিছু ঘৰো ভাগি যোৱাও দেখিবলৈ পোৱা গ'ল মই পোনে পোনে ইয়াৰ মহিলাসকল আছে মই মহিলাসকলৰ লগতো কথা পাতিবলৈ যত্ন কৰিম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ঘৰ এইডোখৰতে নে বাইদেউ হয় মোৰ ঘৰ সেইটো ঘৰ আজি আমি 5 দিন যথেষ্ট কষ্টত আছোঁ মানুহকেইটা প্ৰথমতে ওলাই আহিলোঁ কিন্তু বয় বস্তুকে আদি কৰি হাঁহ কুকুৰা আমাৰ যথেষ্ট পানীত উটি গ'ল অকল মোৰে নহয় এই বাইদেউসকলেও সকলোৱে ক'ব তেওঁলোকে নিজৰ কথা ইয়াৰ ভিতৰত এটা আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক ৰাস্তা পদূলিত আছোঁ যদিও আমাক যথেষ্ট বিভিন্ন দল সংগঠনে আহি ব্যক্তিগতভাৱে আমাক সহায় সহায় আগবঢ়াইছে এই ক্ষেত্ৰত ক'বলৈ গ'লে বীৰ লাচিত সেনাৰ অসম বিকাশ দ্বাৰা তেওঁ আমাক বহুত কষ্টৰে আহি সহায় সহযোগ আগবঢ়াই থৈছে কালি আহিছিলে ঋতিকা গায়িকা ঋতিকা শৰ্মা বাইদেউকো আন্তৰিক ধন্যবাদ জনাইছোঁ আমি ইমান কষ্টত আছোঁ তেওঁলোকে এতিয়া পানী শুকাব আপোনালোকে এতিয়া নিজৰ আপোন ঘৰখনলৈ যাব লাগিব বস্তুসমূহতো সকলো শেষে তিতিলে মোৰ কিতাপ পত্ৰকে আদি কৰি ছোৱালীজনী ক্লাছ 7ত পঢ়িছে মোৰ পাকঘৰ যিটো এতিয়া দেখিলে সেইটো পাকঘৰত মই হয়তো বহুত দিন সোমাবই নোৱাৰিম এইফালৰ পৰা মই ব্যক্তিগত হিচাপে আমাৰ এই মানুহখিনিক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ বিশেষকৈ আমাৰ মৰমৰ মামাক আমাক অকণমান আৰ্থিকভাৱে সাহাৰ্য দিবলৈ মই অনুৰোধ জনাইছোঁ অকল যে সাহাৰ্য এটা দিলে আমি খাই
খাই বৈ থাকিলেই আমি পেটটো নহয়, অন্ততঃ ব্যক্তিগতভাৱে আমাৰ বহুত বয় বস্তু আদি কৰি ঘৰ দুৱাৰ লোকচান হৈছে। ছাৰে যাতে আমাক ব্যক্তিগত হিচাপে যিকোনো এটা সাহাৰ্য দি আমি পুনৰ ঘৰখনত সোমাবৰ বাবে কিবা এটা দিয়ে বুলি মই অনুৰোধ জনাইছোঁ। ভণ্টি তোমাৰ ওচৰলৈ আহিছোঁ। তোমালোকৰ এতিয়া বিদ্যালয়সমূহ খুলিব, তোমালোকৰ কিতাপ পত্ৰ সকলো শেষ হৈ গৈছে। এতিয়া আকৌ তোমালোক 1 তাৰিখৰ পৰা যাব লাগিব বিদ্যালয়লৈ। চৰকাৰক কিবা আহ্বান জনাবা নেকি? এই ক্ষেত্ৰত মানে চৰকাৰক মই ক'ব বিচাৰিম যে যিখিনি মানে ষ্টুডেণ্টৰ মানে কিতাপ পত্ৰ তিতি গ'ল, তেওঁলোকক মানে ধৰক লাগতিয়াল যিখিনি ধৰক বহি কলম আৰু মানে যিবিলাক মানে ডাঙৰ ভাল মানে টেক্সট বুক মানে নাইকিয়া হৈ গ'ল ন, পানীত উটি গ'ল, সেইখিনি যাতে যোগান ধৰিব পাৰে চৰকাৰে, তাকে মই মানে আহ্বান জনাইছোঁ। বিদ্যালয়লৈ যাতে দিয়ে, যাতে বিদ্যালয়ে মানে সেইখিনি মানে যোগান ধৰে। নিশ্চিতভাৱে ক'ব লাগিব এই মুহূৰ্তত মই মগৰাহাটৰ পোনপটীয়া দৃশ্যখিনি ND24 দৰ্শকসকলক দেখুৱাই আছোঁ। এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ অঞ্চলত। মগৰাহাট আইলামুখকে ধৰি প্ৰতিটো অঞ্চলতে একেই পৰিৱেশ আৰু প্ৰতিটো বাসগৃহৰ এতিয়া পানীৰ তলত আছে আৰু তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ যাব পৰা নাই। তেওঁলোক আশ্ৰয় শিবিৰত থাকিবলগীয়া আছে, পথৰ কাষত থাকিবলগীয়া আছে আৰু এওঁলোকক কিছু সহায় কৰিছে বিভিন্ন ধৰণৰ দৌল সংগঠনৰ লগতে হৃদয়বান লোকে যথেষ্ট তেওঁলোকক সহায় কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ বাইদেউ ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে নাই? আমাৰ বস্তুবোৰ উলিয়াব নোৱাৰিলোঁ, শুই থাকোঁতেই বানপানী আহিলে। যেনে তেনে ছোৱালীকেইজনী কিতাপবোৰ অলপ বান্ধিলোঁ, হ'লেও কিছুমান কিতাপ উটি গৈছে। তাকে লৈ এতিয়া আমি কি কৰিম ভাবিয়ে পোৱা নাই। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়াতো সকলো বস্তু শেষ হৈছে। যিসমূহ পশুধন পুহিছিলে, পশুধনসমূহ পানীত উটি গৈছে, বস্তুসমূহ শেষ হ'ল। আকৌ আপোনালোকে প্ৰথমবাৰ আৰম্ভ কৰিব লাগিব। কেনেধৰণে চলিব আপোনালোকে এতিয়া? কেনেকৈ চলিম এতিয়া ভাবিয়ে পোৱা নাই। আমি ভিতৰত পানী এআঁঠুৱা পানী, কিতাপ পত্ৰকে আদি কৰি মানে বিভিন্ন হাঁহ কুকুৰা সেইবোৰ চব উটিয়ে গৈছে আৰু কাপোৰ কানি আদি কৰি আলমাৰি কাপোৰ কানি হেৰি হৈ গৈছে। গতিকে তাত ধান আছিলে আমাৰ খেতি কৰি মানে থোৱা ধানখিনিও মানে চব পানীত সোমাই গ'ল। এতিয়াও পানীত সোমাই আছে। এতিয়া পটকে কেনেকৈ তুলিলেও আকৌ পদূলি পানীবোৰ ৰাস্তাত শুকুৱাব নোৱাৰি। এতিয়া নাজানো আৰু সেইখিনি কি হয় আৰু খেতিও এবাৰ কি হয় নাজানো। গতিকে আমাৰ অসম চৰকাৰে আমাৰ এই মানুহখিনিক যাতে অকণমান সুবিধা প্ৰদান কৰিব বুলি আশা কৰিছোঁ। যেনে সাহাৰ্য আমি পাইছোঁ ব্যক্তিগতভাৱে, একান্ত ব্যক্তিগতভাৱে কিছুমান মানুহে আমাক দিছেহি আৰু কেইটামান NGOয়ে দিছে বাৰু, আৰু কেইটামান আহোম কি আছিলে বীৰ লাচিত সেনা, তাৰপিছতে আৰু কেইটামান সংগঠন পায়। তেওঁলোকে চৰকাৰৰ ফালৰ পৰা আমি পোৱা নাই, কিন্তু চৰকাৰে মানে ধৰি লওক ইলেকশ্যনৰ সময়ত আমাক যেনেধৰণে ঘৰে ঘৰে সোমাই আমাক ভোট দিবৰ কাৰণে আমাৰ ঘৰত সোমাই মানে চাহ তামোল খাই যোৱাৰ আগতে মানে যিমানখিনি কৰিছিলে, কিন্তু এতিয়া আজি এসপ্তাহে আমাৰ এইফালে একো চৰকাৰ মানুহ কোনো ভুমুকিয়ে মৰা নাই। দল সংগঠনখিনি নথকা হ'লে আমাৰ মানে পানীত হাঁহ নচৰা হ'লহেঁতেন। নিশ্চিতভাৱে ক'ব লাগিব দৌল সংগঠনৰ বিষয়ববীয়া আহিব পাৰে, সাংবাদিক আহিব পাৰে বানপীড়িত এলেকাসমূহলৈ, কিন্তু প্ৰশাসনৰ বিষয়ববীয়া কিন্তু এই স্থানসমূহত উপস্থিত নাই। আৰু এটা কথা কৈছে স্থানীয় লোকসকলে, তেওঁলোকৰ এখন নাও নাই ইয়াত। যিহেতু এইসমূহ স্থান কিন্তু পূৰ্বতে বান হোৱা নাছিলে আৰু তেওঁলোকৰ নাও নাই আৰু তেওঁলোকে এনেধৰণে পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া আছে। সকলো একেলগে থাকিবলগীয়া হৈছে। তেওঁলোকে কৈছে গৰু ছাগলী গাহৰিৰ লগত তেওঁলোক থাকিবলগীয়া হয়। আচলতে বানৰ সৈতে এইসকল লোক কিমান কষ্টৰে মোকাবিলা কৰিবলগীয়া হৈছে দেখিয়ে অনুমান কৰিব পাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।